মৰাণৰ সমীপৰ খোৱাং চেনিমাৰী এহাল বৃদ্ধা দম্পতীয়ে দেখুৱাইছে কৰ্ম সংস্কৃতিৰ নিদৰ্শন। এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ মৰাণৰ সমীপৰ চেনিমাৰীত। আৰু প্ৰথম দৃশ্যাংশ আমি দেখুৱাই ল'ব বিচাৰিছোঁ ND24 দৰ্শকসকলক। এনেধৰণে তেওঁলোকে প্ৰায় 2 বিঘা কলবাৰী, বিভিন্ন প্ৰজাতিৰ চেনিকল, জাহাজী কল, ভীমকল, এনেধৰণৰ যিসমূহ কল আছে কল তেওঁলোকে খেতি কৰিছে। আৰু খেতি কৰি তেওঁলোকে বিভিন্ন বজাৰত তেওঁলোকে বিক্ৰী কৰি আহিছে। যিটো মৰাণ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বজাৰ আছে তাৰ সমান্তৰালকৈ তেওঁলোকে নেমু খেতি কৰিছে, বেঙেনা খেতি কৰিছে। কিন্তু পানীৰ অভাৱৰ কাৰণে কিছু সমস্যা তেওঁলোকৰ দেখা দিছে। আৰু এনেধৰণে কল খেতি যি দৃশ্যাংশ আমি এই মুহূৰ্তত ND24 দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু যিহেতু এহাল বৃদ্ধা দম্পতি তেওঁলোকে অকলশৰে থাকে আৰু এই থাকি এনেধৰণৰ কৰ্ম সংস্কৃতিৰে নৱপ্ৰজন্মকো কিন্তু এক আদৰ্শ দেখুৱাই আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আইতাৰ ওচৰলৈ আহিছোঁ। আইতা, আপোনাৰ ওচৰলৈ আহিছোঁ। কেতিয়াৰ পৰা খেতি কৰি আছে? আজি 16 বছৰ হ'ল আমি কলবাৰী পাতিছোঁ। আৰু মানে কাজি নেমু আৰু বেঙেনা আৰু ৰঙালাও সেইবিলাক বেছি কৰিয়ে আমি চলি আছোঁ। কিন্তু আজি 2 বছৰ আগত পানী এটা আহিছিলে, সেই পানীটোৱে কলবাৰী আমাৰ নষ্ট কৰিলে। পানীত মৰি গ'ল, বেঙেনা মৰি গ'ল আৰু টেঙা গছো মৰি গ'ল। এতিয়া আকৌ নতুনকৈ লগোৱা হৈছে বাৰু। কিমান বিঘা কৰিছে কল? কল পৰে 50-60 থোকামানকৈ পৰে। কিমান বিঘা কৰিছে? 2 বিঘা কৰি আছোঁ। 2 বিঘা কৰিছোঁ আৰু বহলাম বুলি ভাবিছোঁ, কিন্তু এতিয়া বহলাব নাই পোৱা। বহলাব লাগিব আৰু। ক'ত বিক্ৰী কৰে? বিক্ৰী কৰা আমাৰ বুধবীয়া বজাৰত বিক্ৰী কৰা হয়। আৰু বেপাৰী আহে, বেপাৰীয়ে নিয়ে। কি কি কল কৰিছে? জাহাজী কল, মালভোগ কল আৰু কাঁচকল, সেইবিলাক কল, চেনী কল। আপোনালোকে অকলে দুজনে থাকে নি? অকলে? দুজনে থাকোঁ, আমি দুইজনে কৰোঁ। চৰকাৰী কিবা সুবিধা পাইছে নেকি? চৰকাৰী সুবিধা আমি একোৱে পোৱা নাই। কিবা আহ্বান জনাব নেকি চৰকাৰক? চৰকাৰক আহ্বান জনাবলৈ পালে ভালেই পাওঁ। কিন্তু এতিয়া আমাৰ এই সমষ্টিত বিমল বৰা বিধায়ক, তেওঁতো আমাক এদিনো দেখি নাই পোৱা। যেতিয়া বানপানী হৈছিলে, আলিবাটত আছিলোঁ, তেতিয়া ভাত দিছিলে, তেতিয়াই দেখা, আৰু দেখি নাই পোৱা। সহায়ৰ কাৰণে আহ্বান জনাব নেকি? চৰকাৰক আহ্বান জনাবলৈ মন যায়, কিন্তু কি কয় এতিয়া চৰকাৰে দিয়ে নে নিদিয়ে নে সাহাৰ্য। এতিয়া বানপানীত ঘৰো ভাগিলে, আজিলৈকে ঘৰো নেপালোঁ, পইচাও নেপালোঁ। আমাৰ ওচৰৰ মানুহেতো বহুতেই পালে, 1,20,000কৈ পালে, আমি এটকাও নেপালোঁ। ধন্যবাদ জনাইছোঁ। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিছোঁ ইমান বয়সত আপোনালোকে ইমান ধুনীয়া এটা কৰ্ম সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে। কেতিয়াৰ পৰা কৰি আছে আৰু প্ৰথমে ক'ত কৰিছিল? প্ৰথমে আমি দৰামি চাচনি নেপালী গাঁও, হলকণি নেপালী গাঁও, তাতে আম, কঁঠাল, লেটেকু, পনিয়ল, লেচু চব অভেটিং আছে, জামুক গছ চব। বান্দৰৰ পৰা নোৱাৰি। বান্দৰ মানে ল'ৰা ছোৱালী কিতাপ পত্ৰ লৈ যায়গৈ, কাপোৰ কানি লৈ যায়গৈ, বান্দৰ ভিতৰত সোমাই যায়। বান্দৰৰ পৰা নোৱাৰি আহিলোঁ। চেনিমাৰী আজি 16 বছৰমান হ'ল। তিনি পৰিকল্পনা ভোট দিছোঁ। মানে সৰুৰে পৰা আপোনালোকে খেতি কৰি আছে? সৰুৰ পৰাই মানে জানিব পৰা, গৰুহালত ধৰিব পৰা খেতিকে কৰি আছোঁ মই। কি কি খেতি কৰিছে? ইয়াত কল খেতি, টেঙা খেতি, ৰঙালাও খেতি, বেঙেনা খেতি, অভেটিং খেতি কৰোঁ। আৰু লাই মূলাটো অভেটিং আছে, থাকেই। ক'ত বিক্ৰী কৰে এইবিলাক? বুধবীয়া বজাৰলৈ নি, বুধবীয়া মানে গেমনৰ পাৰ হৈ বজাৰ এখন হয়, তাত বেপাৰী আহে, বেপাৰী দিম, বেপাৰী দিম। ইমান বয়সতো কেনেকৈ সম্ভৱ আচলতে? বেপাৰী কৰ্ম নকৰিলেও নহয়, কৰ্ম ধৰ্ম বুলি কৈছে শাস্ত্ৰত। সেইকাৰণে কৰ্ম কৰি আছোঁ। কৰ্ম কৰি নিবলৈ মৰিলে মৰি যাম আৰু। চৰকাৰ ফালৰ পৰাতো একো নাপাওঁ হয়। এইবাৰকে বুঢ়ীয়ে পানী টুকা দিব, মৰি মাৰি মানে কাম কৰি থাকোঁ আমি আৰু। এতিয়া আপোনালোকে অকলে থাকে? অকলে থাকোঁ। আৰু কাম কৰি মোৰ ঘৰত লাগে, ভাল লাগে। কিমান বিঘা খেতি কৰিছে? এতিয়া নতুনকৈ আকৌ 2 বিঘা কৰিছোঁ, আকৌ নতুনকৈ লগাইছোঁ 1 বিঘামান। বানপানীয়ে অনিষ্ট কৰে? বানপানীয়ে যোৱা বছৰ কল 3 বিঘামান লাগিছিলে। বানপানী একেবাৰে পানী নুশুকাই। টেঙা চেঙা চব মৰিলে। আকৌ নতুনকৈ লগালোঁ। এইবাৰ আকৌ পানী নাই? এইবাৰ পানী নাই। পানী কলগছ শুকাই গ'ল। আৰু মোৰ চুম গছো আছে এইপিনে, তাত 2 বিঘামান লগাইছোঁ। মৰিলে, পানীয়ে লৈ গ'ল। এতিয়া চুম আছে, বৰ দপদপীয়া হৈ আছে। চৰকাৰে কিবা আঁচনি পাইছেনে? একো আঁচনি পোৱা নাই। কৃষকৰ আঁচনি পাইছেনে? কৃষকৰ নাই পোৱা। কিবা আহ্বান জনাব নেকি চৰকাৰ কৃষকৰ আঁচনি দিবৰ কাৰণে? মোৰ আৰু নৱৈ আনন্দ। হেমন্ত বিশ্ব শৰ্মা চৰণত যদিকে সহায় কৰা মই খেতি পথাৰ আগবাঢ়ি পাৰিম। মোৰ নাতিনী এজনী আছে, তেওঁৰ হাতত BA 4টা পৰীক্ষা দিছে। তাই মানে মোবাইলত পইচা লাগে, কিবা কিবি যিকেইটা চব পালে। মটৰচাইকেল এখন পালে, মটৰচাইকেলত তেল ভৰাব লাগে। চৰকাৰ ফালৰ পঢ়া ফালৰ পৰা পাইছে আৰু। হেমন্ত বিশ্ব শৰ্মাই মন বেয়া কৰি দিছে বাৰু, মটৰচাইকেল পাইছে পঢ়া নিজৰ বলত। এতিয়া ল'ৰাজনীয়ে মাথা গৰম হৈ যায়, চিন্তা কৰে মোক কোনে পঢ়াব, কি কৰিব।
বাৰু বান্দৰ পৰা নহয় ইয়াত আপোনালোকে যে দুজনে থাকে কেনেকুৱা লাগে? এতিয়া ভালহে লাগে আৰু চৰাই যেতিয়া পোৱালি ডাঙৰ হ'ব এৰিবই ল'ৰা ছোৱালী পঢ়িব শুনিব আঁতৰি যাব বিদেশত থাকিব ক'ৰবাত যাব খালি মোৰ সেই মতা ল'ৰা বুলিবলৈ নাই অকল নাতিনী এজনী আছে মাইকী ছোৱালী সেইজনীৰ কাৰণে মই চিন্তা কৰিছোঁ আৰু এই যে আপোনালোকে কৰ্মবোৰ কৰিছে আজিকালি ল'ৰাই কিন্তু এনেকুৱা কৰ্মৰ প্ৰতি আগ্ৰহ নহয় কিবা ক'ব বিচাৰিব নেকি নৱপ্ৰজন্মক? চব উঠি অহা ল'ৰাই মানে আজিকালি মোবাইল লৈ ফুৰি দেখোঁ চবেই কাম শিকক মাইকী ছোৱালী হ'লেও কাম শিকক মতা ল'ৰা হ'লেও কাম শিকক পুলি পোলা কেনেকৈ ৰুব লাগে কি কৰিব লাগে শিকক আহক আহক হয় ধন্যবাদ জনাইছোঁ আচলতে তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে এনেধৰণৰ যি কৰ্মসংস্কৃতি কৃষি কৰ্ম কৰি তেওঁলোকে জীৱন অতিবাহিত কৰি আহিছে আৰু তেওঁলোকে যিহেতু দুয়োগৰাকী এহাল দম্পতি তেওঁলোকে কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ৰৈছে আৰু তেওঁলোকে অকলশৰীয়াকৈ ইয়াতে জীৱন অতিবাহিত কৰিছে খুব সুন্দৰভাৱে তেওঁলোকে ইয়াত কল বাৰী পাতিছে শাক বাৰী পাতিছে বিভিন্ন প্ৰজাতিৰ কল তেওঁলোকে ৰোপণ কৰিছে আৰু ইতিমধ্যে বিভিন্ন বজাৰত তেওঁলোকে বিক্ৰী কৰি নিজৰ লগতে পৰিয়ালৰ তেওঁলোকে চলাত সুবিধা হৈছে বা বিভিন্ন প্ৰান্তত তেওঁলোকে বিক্ৰী কৰি আহিছে গতিকে খুব এক সুন্দৰ কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে এহাল বৃদ্ধা দম্পতিয়ে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।